নমস্কাৰ সকলোকে জ্ঞানগৰ্ভী চেনেলটোৰ পৰা মই স্বাগতম কৰিছোঁ। অসম টেট হ'ব গৈ আছে 2025ত। আপোনালোকে হয়তো গম পাই চাগে কথাটো, কিছুমান নিউজৰ জৰিয়তে শুনিছে চাগে বন্ধুসকল। আৰু এইটো কথাটো কিমানৰ সৈতে সেই সম্পৰ্কে জনাব বিচাৰিছোঁ বন্ধুসকল। অসম 2025ত অসম টেট হ'ব গৈ আছে। এইটো ক্ষেত্ৰত আমাৰ গ্ৰুপৰ মেম্বাৰ কেইজনে এই কথাটো আপোনালোক স্বীকৃতি প্ৰাপ্ত কৰিছে। ইয়াৰ ক্ষেত্ৰত মেইন কথাটো হৈছে যে এতিয়া অসমত অসম টেট হ'লে LPUP টিচাৰ ভেকেঞ্চি কি হ'ব, বা আগৰ যোনটো নতুনকৈ ভেকেঞ্চি ওলাইছে LPUP টিচাৰ ভেকেঞ্চি কেণ্ডিডেটসকলেতো অলমষ্ট কৰিবই। অসমত পুনৰবাৰ LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত যদি নতুন পষ্টতে এই অসম টেটৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব নেকি নতুনকৈ। গতিকে বন্ধুসকল, আপোনালোকৰ এই কনফিউজনসমূহ আঁতৰ কৰিবৰ কাৰণে আপোনালোকক মই আপডেটটো দিব বিচাৰিছোঁ যে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এইবাৰ 3 তাৰিখে গম পাইছে, 3 তাৰিখে ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰা কথা আছে। আৰু 3 তাৰিখে ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ পিছতে অসমত পুনৰবাৰ অসম টেটৰ কথা অসম গভৰ্ণমেণ্ট স্বীকৃতিপ্ৰাপ্ত দিব বুলি আমি গম পাইছোঁ বন্ধুসকল। আৰু আপডেট আহিলে আপোনালোকক মই পোনপ্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা জনাই দিম। ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি কোনো ধৰণৰ ছাপোৰ্ট নকৰে তেন্তে বন্ধুসকল অসমত পুনৰবাৰ অসম টেট 2025ত নহয়, কাৰণ আপোনালোকৰ ছাপোৰ্ট লাগিব। আৰু ছাপোৰ্টৰ বাবে আপোনালোকে কি কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক এটা কৰি দিয়ক, যাতে বন্ধুসকল এই ভিডিঅ'টো মেক্সিমাম বন্ধুসকলে চাব পাৰে। আৰু যদি আপোনালোকে শ্বেয়াৰ নকৰে তেন্তে অসমত 2025ত অসম টেট নহয়, আৰু দেৰি হৈ যাব বন্ধুসকল। গতিকে আপোনালোকে ছাপোৰ্ট কৰিবৰ কাৰণে বা স্বীকৃতি পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক এটা কৰি পেলাই একদম নাপাহৰিব। শ্বেয়াৰ কৰিলে কি হ'ব বন্ধুসকল, মেক্সিমাম বন্ধুসকলে চালে এই অসম টেটৰ কথাটো ভাইৰেল হৈ পৰিব, যাৰ ফলত অসম গভৰ্ণমেণ্টে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি পেলাই অসম টেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ঠিক আছে বন্ধুসকল, ইমানেই খাৱনি মাৰিছোঁ, একদম শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।